হাই হেল্ল' গাইজ অসমবাসী ৰাইজ কি খবৰ বাৰু ভালনে? আজি ৰাতিপুৱাই আহিলোঁ মাজুলীলৈ বুলি ভোট দিম বুলি মাজুলীলৈ। আৰু ভোট দিবলৈ গৈ কি অৱস্থা দেখিছেনে বাৰু? আমাৰ এয়াই দশা মাজুলীলৈ অহা যোৱা কৰা মানুহৰ। কিমান মানুহ ৰখি আছে দেখিছেনে বাৰু? ইয়াতে কি হ'ল, ফেৰী দুখনকৈ ফেৰী দুটা ঘাটত পালোঁ। অফলা ঘাটতো পালোঁ এখন ফেৰী, সেইখনতো মানুহ ভৰ্তি হ'ল, এৰি থৈ গুচি গ'ল। আৰু এখন ঘাটত পালোঁ কমলাবাৰী ঘাটত, সেইখনো ফেৰীত মানুহ ভৰ্তি হোৱাৰ কাৰণে এৰি থৈ গুচি গ'ল। আৰু টিকেট নোপোৱা বাবতো এৰি থৈ যাবলগীয়া হয়, কিন্তু ইয়াত টিকেটৰ কোনো কথা নাই, মানুহ নধৰিলেই। আৰু তাতে কৰ্মচাৰীসকলে কৈছে আৰু এখনো ফেৰী নাহে বুলি। কিন্তু মাজুলীলৈ বুলি ফোন কৰিবলৈ কোৱাত তেওঁলোকে ফোন কৰি সুধিলে যে ফেৰী আহিব নেকি, বোলে যদি মানুহ যায় তেতিয়া, যদি যাত্ৰী যায় তেতিয়াহে এখন ফেৰী যাব, আৰু যদি যাত্ৰী নাথাকে তেতিয়া ফেৰীখন নাযায়। কিন্তু ভগৱানে কি মিলালে নাজানো, তাত এখন ফেৰীত যাত্ৰী অহা দেখিলোঁ। আৰু বহুত সময় পাছত ৰৈ ইফালৰ পৰা সিফালে কৰি ঘূৰি ফুৰোঁতে আমাৰ আমনি লাগি গৈছেগৈ। 1টা বজাৰ পৰা 3টা বাজি গ'ল। তেতিয়ালৈকে বহুত দেৰি ৰখি থাকিলোঁ। তাৰপাছত 3টা বজাৰ সময়ত ৰিণিকি এখন ফেৰী মাজুলীৰ পৰা নিমাতী ঘাটৰ মুখে আহি থকা দেখিবলৈ পালোঁ দেই। ইমান ভাল লাগিছে মনটো, ইমান দেৰি ৰখি থকাৰ ফলত এখন ফেৰী যে আহিছে, আমাৰ মনটো বহুতেই ভাল লাগিলে। ইমান অসুবিধা হৈছে মাজুলীৰ পৰা যোৰহাটলৈ যাবলৈ, যোৰহাটৰ পৰা মাজুলীলৈ আহিবলৈ ইমান দিগদাৰ হৈছে নহয়। এখন নদীৰ মাজত যদি দলংখন সোনকালে হৈ গ'লহেঁতেন কিমান সুবিধা হ'লহেঁতেন সকলো মানুহ বুলি নহয়, মাজুলী আৰু যোৰহাটৰ পৰা অহা যোৱা কৰা মানুহবিলাকৰ কিমান সুবিধা হ'ল হয়। ইমান অসুবিধাৰ ফলত লাহে ইমান দেৰি ৰখি থকাৰ ফলত এখন ফেৰী আহিলেগৈ আৰু দেই। ইফালে শুনিছোঁ বোলে ফেৰী ঘাটত নিমাতী ঘাটত বোলে ফেৰী লাগি ধৰিছে। গৈ পালোঁ, দেখিলোঁ আমাতকৈ এৰি থৈ যোৱা ফেৰীখনেই মাজত লাগি ধৰি আছে, আৰু এখনকৈ এজনকৈ মানুহ কঢ়িয়াই আছে। কিন্তু আমি দেখিলোঁহে, মই ভিডিঅ' বনাবলৈ নহ'লে বাৰু। ইফালে শুনি মেলি তথাপিও সাহস কৰি গৈছোঁ আৰু দেই। উঠিলোঁ, আৰু ফেৰীখনত উঠাৰ পাছতে মনটো ভাল লাগিছে যে আজি ভোট দিবলৈ পাম বুলি। কিন্তু নিমাতী ঘাটত যিখন ফেৰী 3টা বজাত উঠিলোঁ, 3টাৰ পৰা গৈ 4টা বাজিলেগৈ। 4:30টা বজাত আমি ফেৰী পাৰ হ'লোঁ। ইপাৰত পাই দেখিছোঁ, ভাবিছোঁ আজি ভোট দিয়া নহ'ব চাগে, সোনকালে ভোট কেন্দ্ৰ বন্ধ কৰিব। কিন্তু গৈ পাই পেলাই ভোট দিবলৈ নাপালোঁ বাৰু। ফেৰীঘাটত ইমান ঠেলা হেঁচাকৈ উঠিবলগীয়া হৈছে দেখিছেনে? কিমান মানুহ ৰখি আছিলে এখন ফেৰীৰ কাৰণে, ইমানখিনি মানুহ ৰখি আছে। কিছুমান ষ্টুডেণ্টো ৰখি আছে, কিছুমান ষ্টুডেণ্টৰ কাৰণে ইমান অসুবিধা হৈছে অহা যোৱা কৰিবলৈ। কিছুমান চাকৰিয়াল মানুহ টাইমৰ মতে কামৰ জেগাত নাপায়হি, এনেকুৱা অসুবিধাজনক হৈ পৰিব লৈছে মাজুলীখনলৈ অহা যোৱা কৰিবলৈ। আৰু এতিয়া যেনে তেনে আহি মাজুলীখন পালোহি, পাৰ কৰি আহিলোঁ নদীখন। এতিয়া আমি যাওঁগৈ, বাই সকলোকে।